নমস্কাৰ আপোনালোকে চাই আছে ইণ্ডিয়া টুডে এনি মৰাণা গগৈ এটা ডাঙৰ খবৰ আসলতে বিশেষভাৱে চৰ্চা লাভ কৰিছে সমগ্ৰ ৰাজ্যত বিশেষকৈ পলিটেকনিকৰ 147 গৰাকীকৈ অংশকালীন প্ৰবক্তাক অব্যাহতি দিয়াক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ জোকাৰণি ন্যায় বিচাৰি মহানগৰী সচলত এইসকল প্ৰবক্তাই ধৰ্ণা কাৰ্যসূচী অৰ্থাৎ অনিৰ্দিষ্টকালীন ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে তেওঁলোকৰ অভিযোগ বহুকেইটা শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে তেওঁলোকে ক্ষোভ উজাৰিছে আৰু তাৰ মাজতে আজি পলিটেকনিকৰ অংশকালীন প্ৰবক্তাক চাকৰিৰ পৰা অব্যাহতি দিয়াক লৈ এটা ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হ'ল মুখ্যমন্ত্ৰী গৰাকীক পুনৰ কৰিব লাগিব আবেদন মুখ্যমন্ত্ৰী গৰাকী আজি সংবাদ মাধ্যমৰ জৰিয়তে এই মন্তব্য কৰা পৰিলক্ষিত হ'ল চাওঁ হক সবিশেষ অনিৰ্দিষ্টকালীন প্ৰতিবাদ অব্যাহত ৰখা পলিটেকনিকৰ প্ৰবক্তাক চাকৰিৰ পৰা বৰ্খাস্তকৰণৰ বিষয় পাইছিলগৈ বিধানসভাৰ মজিয়াটো এই বিষয়টোৱে এতিয়া ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে মহানগৰী সচলকে ধৰি বিভিন্ন স্থানত আজি প্ৰতিবাদ সাব্যস্ত কৰে পলিটেকনিকৰ শিক্ষকে চাকৰি হেৰুৱা এইসকল প্ৰবক্তাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ বিৰুদ্ধে ক্ষোভ নিযুক্তিৰ সময়ত নিয়মীয়া প্ৰবক্তা হিচাপে দেখুওৱা হৈছিল বুলি দাবী কৰিছে এইসকল প্ৰবক্তাই 8টা বছৰে জীৱনটো বন্ধকত ৰাখি এতিয়া প্ৰবঞ্চনা কৰা হৈছে বুলি অভিযোগ কৰিছে কালি ৰণোজ পেগু ছাৰে প্ৰেছৰ আগত যোনখিনি কথা ক'লে সেই কথাখিনি একেবাৰে অযুক্তিকৰ আৰু তেওঁৰ হাতত কোনো তথ্য নোহোৱা আৰু অসত্য কথা তেওঁলোকে আমাক কন্ট্ৰেকচুৱেল হিচাপত লৈছিলে কিন্তু তেওঁ কোৱা নাই যে আমাক কি কি দায়িত্ব দিছিলে সেইটো ক'ব লাগিছিলে কন্ট্ৰেকচুৱেল মানুহক পাৰ্ট টাইম মানুহক কোনোবাই HOD ইনচাৰ্জ দিয়ে কোনোবাই প্ৰিন্সিপাল ইনচাৰ্জ দিয়ে নেকি কোনোবাই ৱৰ্কশ্বপ ইনচাৰ্জ এক্সাম ছুপাৰ সকলো দায়িত্ব দি দিয়ে নেকি টিপিও দিয়ে নেকি গোটেইখিনি কথা হয়তো মিস ইন্টাৰপ্ৰিট কৰিছে হয়তো তেওঁ ভালদৰে নাজানে তলৰ মহলা পা যি কৈছে তেওঁ হেতুৱে শুনি আছে I have given the 8 years of my golden careers 8 years because after doing my doctorate I have entered the job so I have spent 8 years of my golden careers in an organization who never wants to recognize my service আনকি মহিলা প্ৰবক্তাক প্ৰসৱকালীন ছুটিও দিয়া হোৱা নাছিল বুলি অভিযোগ কৰিছে এতিয়া কৈ আছে আমাক সকলোকে কৈ আছে পৰীক্ষা দিয়া যোগ্যতা প্ৰমাণ কৰা তোমালোকে সুযোগটো দিয়া নাই মহিলা আছে যোনে মাতৃত্ব সেইখিনি সময়ত লাভ কৰিছে কৰি মেটাৰনিটি লিভ নাই কিন্তু মেটাৰনিটি লিভ নোহোৱাৰ ফলত কেঁচুৱা যেতিয়া গৰ্ভত আছে গৰ্ভত থকা সময়টো 8 মাহ 9 মাহলৈ আহি পঢ়াব লগা হৈছে কাৰণ কালি যদি নাহে তে পইচা কাটিব পিছে পুনৰ ঘূৰাই পাবনে চাকৰি কি কাৰণে অব্যাহতি দিয়া হ'ল প্ৰবক্তাসকলক এক সংবাদমেলযোগে পলিটেকনিকৰ প্ৰবক্তাৰ চাকৰি অব্যাহতিক লৈ মুখ্যমন্ত্ৰীৰ স্পষ্টীকৰণ অংশকালীন প্ৰবক্তাৰ চাকৰি নিয়মীয়া কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে 2017 চনত 370 জন প্ৰবক্তাক নিযুক্তি প্ৰদান কৰা হৈছিল ইয়াৰে কিছু সংখ্যকে চাকৰি এৰিলে কিছু সংখ্যকে ন্যায়ালয়ৰ দ্বাৰস্থ হয় ঠিকাভিত্তিক কৰ্মচাৰীক নিয়মীয়া কৰাত ন্যায়ালয়ে বাধা আৰোপ কৰিছে বুলি উল্লেখ কৰে এই পলিটেকনিকৰ শিক্ষকসকলে গুৱাহাটী উচ্চ ন্যায়ালয়ত গ'ল যদি কোৰ্টত নগলেহেঁতেন আমাৰ লগতে কথাটো থাকিলেহেঁতেন কথাটো বেলেগ আছিলে কোৰ্টত তেওঁলোকে গ'ল আৰু কোৰ্টত তেওঁলোকে এটা আদেশ ল'লে গভৰ্ণমেণ্টৰ বিপৰীতে যে তেওঁলোকক চাকৰিৰ পৰা গুচাব নোৱাৰিব কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁলোকক এটা সিদ্ধান্ত দিলে অৱশেষত যে নহয় কোনো কন্ট্ৰেকচুৱেল টিচাৰ চৰকাৰে ৰেগুলাৰ কৰিব নোৱাৰে অৰ্থাৎ মই যেটো বিধানসভাটো কৈছিলো এটো উচ্চ ন্যায়ালয়ে এটা গুৰুত্বপূৰ্ণ জাজমেন্ট দি ক'লে যে চৰকাৰৰ এটো অধিকাৰেই নাই কাকো ৰেগুলাৰাইজ কৰা গতিকে তেওঁলোকৰ জাগাত নতুনকৈ এপইন্টমেন্ট পোৱা শিক্ষকসকলে যোগদান কৰিলে ভিডিঅ' জাৰ্নেলিষ্ট গৌৰৱ বৰ্মাৰ সহযোগত পূজা মহন্তৰ ৰিপৰ্ট ইণ্ডিয়া টুডে এনি